নমস্কাৰ, মই আপোনালোকৰ মাজত কথা কেইটামান ক'ম। কথাকেইটা কোৱাৰ আগত আপোনালোকৰ মাজত এটা ভিডিঅ' মই আপলোড কৰিছোঁ, আপোনালোকে চাই ল'ব ভিডিঅ'টো। যদি ভিডিঅ'টো কথাকেইটাত যদি একমত হয় আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। এজন ফৌজী মানুহ সদায় সন্মান কৰিবলৈ শিকিব। এই ভিডিঅ'টো চাই পেলাই গম পাইছে মই কি ক'ব বিচাৰিছোঁ আপোনালোকক। এখন ট্ৰেইনত যেতিয়া জাৰ্ণি কৰে তেতিয়া অকণমান হ'লেও চিট এৰি দিব আপোনালোকে। এইটো আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকিলে। যেতিয়া ইমাৰ্জেঞ্চিত যেতিয়া ডিউটি জেগাত যেতিয়া মতা হয় তেতিয়াতো আহিব লাগিবই। আমি যেতিয়া দেশৰ হকে কাম কৰিম বুলি আহিছোঁ, আমাৰ সদায় ঘৰখন সদায় পিছত হয়, দেশখন সদায় আগত। এইটো কথা সদায় মনত ৰাখিব। এজন ডিফেন্সৰ লাইনৰ মানুহৰ কাৰণে ঘৰখন সদায় পিছত হয়, দেশখন সদায় আগত হয়। এইটো কথা সদায় মনত ৰাখিব আপোনালোকে। সেইটো কাৰণে কৈছোঁ মই, আপোনালোকে সদায় সন্মান কৰিবলৈ শিকিব, ৰেচপেক্ট কৰিবলৈ শিকিব এজন ডিফেন্সৰ লাইনৰ মানুহ। যেতিয়া এখন ট্ৰেইনত জাৰ্ণি কৰে অকণমান হ'লেও জেগা দিব। বহুত ভদ্ৰ মানুহ যায়, বহুত ভাল মানুহ যায়, দেখিছোঁ। সেইটো কাৰণে কৈছোঁ, চবকে কোৱা নাইকিয়া, একাংশক কোৱা নাইকিয়া। কিছুমানৰ গাত লাগিছে যদি মোৰ ক'বলগীয়া তাত একো নাই, গাত লাগিব পাৰে। যিটো সঁচা মই সেইটো কৈছোঁ। যেতিয়া ঘৰত ছুটি আহে তেতিয়া এটা কাম কৰিবলৈ হ'লে 10 বাৰমান যাব লাগে। কিয় যাব লাগে সেইটো ভাবি নাপাওঁ। 10 বাৰমান চক্কৰ মৰাৰ পাছতহে এটা কাম পূৰণ হৈ যায় গৈ পেলাই, যিয়ে নহওক যিকোনো কাম। ছ'চিয়েল মিডিয়াত এখন ফটো লগোৱাতকৈ মনৰ পৰা আপোনালোকে ৰেচপেক্ট কৰিবলৈ শিকক। আজি বৰ্ডাৰত ফৌজী মানুহ ৰখি আছে কাৰণে আপোনালোকে সুখত খাবলৈ পাইছে। এইটো কথা মনত ৰাখিব, নহ'লে ধ্বংস হৈ গুচি গ'লহেঁতেন। এজন ফৌজী মানুহ খাৰা হৈ আছে কাৰণে আপোনালোকে সুখত থাকিবলৈ পাইছে। আৰু এটা কথা কওঁ, এই ড্ৰেছযোৰ পিন্ধিবলৈ চবৰে ভাগ্যত নাথাকে, বেয়া নাপাব কোৱাৰ কাৰণে। সেইটো কাৰণে কৈছোঁ, এজন ফৌজী মানুহ সদায় ৰেচপেক্ট কৰিবলৈ শিকক। আপোনালোকে AC ৰুমৰ পৰা বহি পেলাই কিছুমান পোষ্ট দি থাকিলে শোভা নাপায়। আপোনালোকে এবাৰ বৰ্ডাৰত গৈ পেলাই চাই আহিবলৈ, নিজে গৈ পেলাই কি পৰিস্থিতি হৈ আছে, তেতিয়া গম পাব। সদায় সন্মান কৰিবলৈ শিকক, বেয়া নহ'ব কথাকেইটা কোৱাৰ কাৰণে। জয় হিন্দ।